তো হে গাইজ আসসালামু আলাইকুম ওয়েলকাম ব্যাক টু মাই চ্যানেল। তো গাইজ আপোনালোকক এই কেইদিনৰ পৰা কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাই। তো মই পুৰা ব্যস্ত হৈ আছোঁ আমাৰ ঘৰৰ কামত তো আপোনালোকক এটা ব্লগ দিছিলোঁ যেতিয়া আমাৰ ঘৰৰ কাম ষ্টাৰ্ট হৈছিল। তো তাৰপিছত এতিয়া ঘৰৰ কাম কমপ্লিট হৈ গ'ল 4-5 মাহ আগতে। তো কমপ্লিট হোৱাৰ পিছত ঘৰত পাৰো হৈ গৈছোঁ, পুৰা সব কাম শেষ হৈ গ'ল। তো এতিয়া মেইন কাম হৈছে ঘৰৰ সৌন্দৰ্য অহা নাই। মেইন কেইটামান কাম বাকী আছিল, ধৰি লওক পুটিন কাটা, ৰং খানা বা টাইলছ লগোৱা বা ৱায়াৰিং কৰা, চিলিং লগোৱা, এইবিলাক কাম বাকী আছিল। তো এইকেইটা হৈছে মেইন কাম। এইকেইটা কাম নকৰিলে ঘৰৰ সৌন্দৰ্য নাই। তো বৰ্তমান আমি এইবিলাক কামত মানুহ লগাইছোঁ। তো মই তেওঁলোকৰ লগত এনি টাইম থাকিব লাগে, কাৰণ 10-15 জন মানুহেতো এটা কাম কৰা নাই। কোনোবাই কৰি আছে চিলিঙৰ কাম, কোনোবাই ৱায়াৰিঙৰ কাম, কোনোবাই কাঠমিস্ত্ৰীৰ কাম, চবেই বেলেগে কাম কৰি আছে। তো মই সব সময়ত তেওঁলোকৰ লগত থাকিব লাগে, কিয়নো এইটো বস্তু লাগে, এইটো বস্তু লাগে, ঘৰে আৰু বজাৰে আৰু ঘৰে এনি টাইম দৌৰি থাকিব লাগে। তো সব মই অকলে মেইনটেনেন্স কৰিব লাগে, কাৰণ ঘৰত মই অকলে, দেউতা আছে হ'লেও দেউতাৰ অলপ কষ্ট হৈ যায়। তো 10-15 জন মানুহক অকলে এজন মানুহে মেইনটেনেন্স কৰা গাইজ সহজ কথা নহয়। তো ইনশাআল্লাহ মই তেওঁলোকক মেইনটেনেন্স কৰি আছোঁ, যি সময়ত যিটো বস্তু লাগে দি আছোঁ। তো এতিয়া ভাবিলোঁ যে এইকেইদিনৰ পৰা আপোনালোকক কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাই, যে আপোনালোকক আজি এটা চিম্পল ব্লগ দিওঁ, যাতে আমাৰ ঘৰত কেনেকৈ কাম চলি আছে বা কি কৰাই আছোঁ সব আপোনালোকক দেখাওঁ। তো এতিয়া বলক ঘৰলৈ গৈ আপোনালোকক পুৰা ধুনীয়াকৈ দেখাই লৈ আহোঁ। তো এয়া হ'ল আমাৰ ৰাজমহল, আমাৰ ঘৰ। তো এয়া চাওকচোন, এতিয়ালৈকে ঘৰৰ কোনো সৌন্দৰ্য আছে নেকি? ঘৰৰ কামটো শেষ হৈ গ'ল, কিন্তু কোনো সৌন্দৰ্য আহিছে নেকি? তো একো নাই, দেয়াল লাহে লাহে সৌন্দৰ্য আহি যাব। তো এয়া চাওক, ঘৰৰ ভিতৰত সব বস্তু এলোমেলো হৈ আছে, কাৰণ গোটেই ঘৰৰ যিমান বস্তু আছে সব বস্তু বাহিৰত ওলাবলগীয়া হৈছে, কাৰণ সব কাম যে একেলগে চলি আছে। এয়া চাওক, এই ফটিক ৰুমত বৰ্তমান চিলিং লগাই আছে, আৰু এতিয়ালৈকে এই চিলিঙৰ ডিজাইনৰ কাম কৰা নাই বাৰু। শেষলৈ কেনেকুৱা হ'ব আপোনালোকক ফটো এখন দেখাই দিছোঁ, চাই লওক। এনেকুৱাই ডিজাইনটো হ'ব। আৰু এয়া চাওক, এতিয়া আপোনালোকক মাজৰ ৰুমত লৈ গৈ আছোঁ। এয়া হৈছে দেউতাৰ ৰুম। তো ইয়াতে চিলিং চিম্পুল হিচাপে লগোৱা হৈছে। এতিয়া বহুত কাম বাকী আছে। তো এখনকৈ আপোনালোকক সব ৰুম দেখাম। এতিয়া দেউতাৰ ৰুমৰ পৰা ওলাই আহিলোঁ, আৰু ইফালে চাওক, দৰ্জাৰ বাৰ্নিছ লগাই আছে মিস্ত্ৰীয়ে। আৰু এখন ৰুম, এইখন ৰুমতো এতিয়ালৈকে চিলিঙৰ কাম হোৱা নাই, অলপ পিছত হ'ব বাৰু। এখনকৈ কৰিব লাগিব, কাৰণ বয় বস্তুটো চাওক না কেনেকৈ। আৰু ইফালেদি আপোনালোকে দেখিব পাৰিছে যে এই ৰুমত পুটিন খানা হৈ আছে, পুটিন লগোৱা হৈ আছে। আৰু এয়া চাওক, এই ৰুমৰ চিলিঙৰ ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এয়া চাওক, বৰ্তমান চিলিঙৰ কাম শেষ হৈ গ'ল। শেষ হোৱাৰ পিছত তেওঁলোকে পুটিন লগাই আছে, পুটিন লগোৱাৰ পিছত ৰং লগাব। আৰু ইফালেদি আছে বাথৰুমত এতিয়ালৈকে টাইলছ লগোৱা হোৱা নাই, টাইলছ মিস্ত্ৰী এতিয়ালৈকে পোৱা নাই। তো তেওঁলোকক মাতি পিছত লগাম বাৰু টাইলছ। তো এতিয়া আগতে এইখিনি কাম কৰি লওঁ। আৰু ইফালেদি ওলাইও আপোনালোকে দেখিব পাৰিছে, ইয়াতেও চাওক অলপ প্লাষ্টাৰৰ কাম বাকী আছিল। তো ৰাজমিস্ত্ৰীয়ে প্লাষ্টাৰৰ কাম কৰি আছে। আৰু ইফালেদি এইখন দৰ্জাটো বাৰ্নিছ লগাবৰ কাৰণে চিৰিজ মাৰি আছে। সব কাম একেলগে চলি আছে। আৰু ইফালেদি আছে আমাৰ ফেমাছ কাঠমিস্ত্ৰী, আমাৰ এইখন জেগাৰ ভিতৰত পুৰা ফেমাছ কাঠমিস্ত্ৰী কবিৰ আহমদ। তো তেখেতে কি কয় শুনকচোন। তো গাইজ, মই ভাবিছোঁ তেখেতে আৰু কিবা ক'ব নেকি, দৰ্জাৰ বিষয়ে বা কামৰ বিষয়ে। নাই, তেখেতে মোৰ ভিডিঅ' কৰা দেখি কৈ আছে যে সদায় তোমাৰ ভিডিঅ' পাই থাকিবলৈ কি কৰিব লাগিব। সঁচাকৈ গাইজ, এনেকুৱা প্ৰায় মানুহ আছে যে ছাবস্ক্ৰাইব কি বস্তু এইটো বুজি নাপায়। তো তেখেতে মোক কৈ আছে যে তোমাৰ ভিডিঅ' সদায় পাই থাকিবলৈ কি কৰিব লাগিব। তো মই কৈছোঁ যে ছাবস্ক্ৰাইব এটা তলত লিখা থাকে, চাব, এই ছাবস্ক্ৰাইবটো কৰি দিব, তো সদায় ভিডিঅ' পাই থাকিব। এনেকুৱাকৈ প্ৰায় মানুহে মোক সুধি থাকে যে সদায় ভিডিঅ' পাবলৈ কি কৰিব লাগে। আচলতে ছাবস্ক্ৰাইব বস্তুটো চবে বুজি নাপায় নহয়। তো বলক এতিয়া ইফালেদি গৈ আমাৰ পাকঘৰখন আপোনালোকক দেখাই লৈ আহোঁতে, পাকঘৰৰ কামো যোৱাকালি কমপ্লিট হৈছে, প্লাষ্টাৰৰ কাম বাকী আছিল। তো যোৱাকালি কমপ্লিট হৈছে, আপোনালোকে নিশ্চয় দেখিব পাৰিছে। তো ইফালেও পাকঘৰটো এতিয়ালৈকে বহুত কাম আছে, কাৰণ এই চাজা যিখন দেখিছে এইখনত টাইলছ লগাব লাগে, আৰু বহুত কিবা কাম বাকী আছে। তাৰপিছতো কৰিম বাৰু লাহে লাহে, সব কাম লাহে লাহে কৰা ভাল, ইমান ইমাৰ্জেঞ্চি কৰিব নালাগে আচলতে। তো এয়া চাওক, পুৰা বয় বস্তু এলোমেলো, কিমান কষ্টত আছোঁ বৰ্তমান আপোনালোকে নিশ্চয় গম পাইছে। তো দোৱা কৰিব যাতে ঘৰৰ কাম সোনকালে কমপ্লিট কৰিব পাৰোঁ। তো গাইজ, আপোনালোকে নিশ্চয় দেখা পাইছে যে কেনেকুৱা কাম চলি আছে। তো এতিয়াও বৰ্তমান টাইলছৰ কামত মানুহ লগোৱা নাই, কাৰণ বৰ্তমান এইকেইটা কাম শেষ হওক, যে চিলিঙৰ কাম, পুটিনৰ কাম, ৰং মাৰাৰ কাম বা এই দৰ্জা খিৰিকীৰ কাম, এইবিলাক কাম শেষ হোৱাৰ পিছত, আৰু এতিয়াও দিনত চলি আছে এইবিলাক কাম, আৰু ৰাতি চলে ৱায়াৰিঙৰ কাম, দিনে ৰাতিয়ে কাম চলি আছে। কাৰণ সন্মুখত এটা প্ৰগ্ৰাম আছে, অলপ পিছত আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰি আছোঁ। এই প্ৰগ্ৰামটোৰ আগতে কাম শেষ হ'ব লাগে। তো অল ৰাইট গাইজ, বৰ্তমান পুৰা ৰাতি হৈ গ'ল, আৰু দিনত আৰু কোনো ভিডিঅ' কৰা নহ'ল, কাৰণ দিনত আপোনালোকে দেখা পাইছে যে
যে কেনেকৈ কাম চলি আছে, কিমান মানুহে কাম কৰি আছে। তো চব মানুহৰ লগত মই থাকিব লাগে, কাৰণ এইটো বস্তু লাগে, এইটো বস্তু লাগে, চব সময়ত মানে তেওঁলোকৰ লগত থাকিব লাগে। তো সেইকাৰণে আৰু কোনো ভিডিঅ' কৰা নহ'ল। তো আপোনালোকে নিশ্চয় দেখা পাইছে যে আমাৰ ঘৰত মানে কেনেকৈ কাম চলি আছে। তো আপোনালোকে দোৱা কৰিব যাতে সোনকালে ঘৰৰ কাম শেষ কৰিব পাৰোঁ, কাৰণ ইয়াতে মানে টকাৰ অলপ কথা আছে যে এই ঘৰে বৰ্তমানলৈকে 17 লাখ প্লাছ খাইছে। এতিয়াও মানে যিমান কাম বাকী আছে, মানে প্ৰায় 5 লাখ টকাৰ কাম এতিয়াও বাকী আছে, কাৰণ টাইলছ লগোৱা আৰু বহুত কাম মানে বাহিৰ ফাল পুটিন কাটা, ৰং খানা, মানে প্ৰায় 5 লাখ টকাৰ কাম এতিয়াও বাকী আছে। তো আপোনালোকে দোৱা কৰিব যাতে এই কামটো মানে শেষ কৰিব পাৰোঁ, কাৰণ গাইজ আমাৰ নিচিনা মানুহে এনেকুৱা এখন ঘৰ মানে একলগে বনোৱা এইটো অলপ কঠিন হৈ পৰে। তো আমিতো মানে ঘৰো বনাইছোঁ আৰু লগতে মোৰ বাইক এখনো কিনিছোঁ, আপোনালোকে দেখা পাইছে। তো এইটো মানে আমাৰ কাৰণে অলপ কঠিন হৈ পৰে, তথাপিও চেষ্টা কৰি আছোঁ মানে ঘৰৰ কাম অতি শীঘ্ৰে শেষ কৰিম। তো আপোনালোকে দোৱা কৰিব যাতে অতি শীঘ্ৰে এই কামটো শেষ কৰিব পাৰোঁ আৰু আপোনালোকক পূৰা ধুনীয়াকৈ এটা হোম টুৰ ব্লগ দিব পাৰোঁ। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে বেছি কৰি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল, আৰু দেখাব নেক্সট ব্লগত। তো বাই বাই।